নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ কেৰিয়াৰ আছামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, অসমৰ কেইবাখনো জিলাত চাকৰি মুকলি হৈছে, য'ত আছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ভালেখিনি পদ আছে আৰু অসমৰ ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। আৰু এই পদবোৰত আবেদন কৰিবৰ বাবে শিক্ষাগত অৰ্হতা 8 পাছ, 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। তো ক'ৰ পৰা নটিফিকেশ্যনটো আহিছে, কেনেকৈ আবেদন কৰিব লাগিব, সকলোখিনি ভিডিঅ'টোত ডিটেইলছত বুজাই ক'ম। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, অকণমানো স্কিপ নকৰিব। আৰু যদি এতিয়ালৈকে আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলটোত জইন হোৱা নাই, ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা জইন নাওত ক্লিক কৰি জইন হ'ব পাৰিব, এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবলৈ। ঠিক আছে। তো বন্ধু বান্ধৱীসকল, এই নটিফিকেশ্যনটো আহিছে ষ্টেট এণ্টি ড্ৰাগ প্ৰহিবিশ্যন কাউন্সিলৰ ফালৰ পৰা আহিছে। ইয়াতে পদ মুকলি হৈ আছে তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শোণিতপুৰ, কামৰূপ মেট্ৰ' আৰু বৰপেটাত পদ মুকলি হৈ আছে। যদিও এইকেইখন ডিষ্ট্ৰিক্টতে পদ মুকলি হৈছে, অসমৰ কিন্তু সকলো ল'ৰা ছোৱালীয়ে আবেদন কৰিব পাৰিব। 1 নম্বৰ পোষ্টটোত আহিছোঁ, ইয়াতে আছে একাউণ্ট কাম ক্লাৰ্ক। অ'কে, একাউণ্ট কাম ক্লাৰ্কৰ পোষ্ট মুকলি হৈ আছে। ইয়াতে সৰ্বমুঠ পদ আছে 2টা আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন এই পদটোৰ বাবে বিচাৰিছে গ্ৰেজুৱেট, কমাৰ্চ গ্ৰেজুৱেট বিচাৰিছে আৰু চেলাৰী হৈছে 12,000 টকাকৈ প্ৰতিমাহে ইয়াতে প্ৰদান কৰিব। ঠিক আছে। 2 নম্বৰ যিটো পদ আছে, ইয়াতে চকীদাৰৰ পদ মুকলি হৈছে। সৰ্বমুঠ ইয়াতে পদ 3টা মুকলি হৈছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম 8 পাছ। যদিও আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে নাইবা গ্ৰেজুৱেট কৰিছে, তেনেহ'লেও আপোনালোকে এই পদকেইটাত আবেদন কৰিব পাৰিব। মিনিমাম কোৱালিফিকেশ্যন 8 পাছ হ'লেই হ'ল। ঠিক আছে। আৰু এই পদকেইটাৰ বাবে চেলাৰী হৈছে 9,000 টকাকৈ প্ৰতিমাহে প্ৰদান কৰিব। লগতে 3 নম্বৰ পদটোত আছে ৱাৰ্ড বয় পদ। ঠিক আছে। ইয়াতে সৰ্বমুঠ 6টা পদ আছে আৰু এই পদকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন 8 পাছ হ'লে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ বাবে চেলাৰী প্ৰতিমাহে 13,000 টকাকৈ প্ৰদান কৰা হ'ব। ঠিক আছে। 4 নম্বৰ পোষ্টটোত আহিছোঁ। ইয়াতে পদ মুকলি হৈছে 6টা আৰু পদটোৰ নাম হৈছে নাৰ্ছ। নাৰ্ছৰ পদ মুকলি হৈছে আৰু ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ডিপ্ল'মা ইন নাৰ্ছিং ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট আৰু লগতে GNM বা BSc নাৰ্ছিং কৰা হ'লে ইয়াতে আবেদন কৰিব পাৰিব। ঠিক আছে। আৰু 5 নম্বৰ পদটোত আহিছোঁ। ইয়াতে আছে চুইপাৰৰ পদ মুকলি হৈ আছে। সৰ্বমুঠ ইয়াতে 2টা পদ আছে আৰু ইয়াতে মিনিমাম কোৱালিফিকেশ্যন 8 পাছ হ'লে আবেদন কৰিব পাৰিব। আৰু এই পদটোৰ মাহিলী দৰমহা হৈছে 9,000 টকাকৈ প্ৰতিমাহে প্ৰদান কৰা হ'ব। ঠিক আছে। নেক্সট আহিছোঁ 6 নম্বৰ পোষ্টটোত। ইয়াতে পোষ্ট মুকলি হৈছে কাউন্সিলৰ পোষ্ট মুকলি হৈছে। সৰ্বমুঠ ইয়াতে পদ আছে 1টা। অ'কে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে, চাইক'লজি ছায়েন্সত বিচাৰিছে। ঠিক আছে। আৰু এই পদটোৰ বাবে চেলাৰী হৈছে 17,500 টকা প্ৰদান কৰিব প্ৰতিমাহে। আৰু লগতে চাইক'লজিষ্টৰ পদ মুকলি হৈছে। ইয়াৰ বাবেও এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন চাইক'লজি ছায়েন্স বিচাৰিছে। লগতে পোষ্ট আছে 1টা আৰু চেলাৰী হৈছে 17,500 টকা। এতিয়া আহিছোঁ এজ লিমিট। চাওক, এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ বয়সৰ সময়সীমা 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ কেণ্ডিডেটখিনি ইয়াতে আবেদন কৰিব পাৰিব। আৰু যদি আমি চাওঁ কেনেকৈ আবেদন কৰিব লাগিব, চাওক, আবেদন কৰিবলৈ অফলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব, অৰ্থাৎ ষ্টেণ্ডাৰ্ড ফৰ্মযোগে আবেদন কৰিব পাৰিব। আৰু ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লিংক আমাৰ ডেছক্ৰিপশ্যনতে পাব, তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। ঠিক আছে। আৰু ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰিব। ফিল আপ কৰাৰ লগতে তাত গাঁঠি দিব লাগিব ছেল্ফ এটেষ্টেড কৰা আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, লগতে এজ প্ৰুফ চাৰ্টিফিকেট, PRC নাইবা গাঁওবুঢ়াৰ চাৰ্টিফিকেটখন দিব লাগিব। লগতে এক্সপিৰিয়েঞ্চ যদি আছে তেনেহ'লে দিব, যদি নাই দিব নালাগে। আৰু 2 কপি ৰিচেণ্ট কালাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ ইয়াতে লগত দিব লাগিব। ঠিক আছে। ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লগত আৰু আপোনালোকে পঠাই দিব লাগিব বাই পোষ্ট কৰি। এড্ৰেছটো হৈছে ষ্টেট এণ্টি ড্ৰাগ প্ৰহিবিশ্যন কাউন্সিল, আছাম, হাউচ নম্বৰ 1, দুৱাৰিকা পথ, হাতীগাঁও, গুৱাহাটী 38 বাই 17 আগষ্ট। 17 আগষ্টৰ আগতে পোৱাকৈ ইয়াতে পঠাই দিব লাগিব। মনত ৰাখিব, 17 আগষ্ট হৈছে ইয়াৰ লাষ্ট ডেট। অ'কে। আৰু আপোনালোকে ইম্পৰ্টেণ্ট লিংকছৰ পৰা ষ্টেণ্ডাৰ্ড ফৰ্মখন লগতে এডভাৰটাইজমেণ্টখন আপোনালোকে ভালদৰে পঢ়ি চাব এপ্লাই কৰাৰ আগত। ঠিক আছে। তো বন্ধু বান্ধৱীসকল, এই নটিফিকেশ্যনটো আছিলে আজিৰ ভিডিঅ'টোত। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। ভিডিঅ'টো ভাল পালে লাইক কৰক আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ।